ৰাম নাৰায়ণ ৰাম। সন্তান দলে নতুন এটা সিদ্ধান্ত প্ৰস্তাৱ কৰিছে যে এই পৃথিৱীত যিমান ধৰ্ম আৰু গ্ৰন্থ আছে আৰু যিমান মানুহে সেইবোৰক বিশ্বাস কৰে সেইবোৰৰ পৰা কোনোবা কোজন নাই আৰু কৰ পৰা লিখা নাই যে ব্যক্তিগত মৌলিকানা অধিকাৰ মানুহৰ দ্বাৰা নিৰ্মিত ধৰ্ম মানুহৰ দ্বাৰা নিৰ্মিত ৰাজনৈতিক পাৰ্টি আৰু মানুহৰ দ্বাৰা নিৰ্মিত সংবিধান আঁতৰোৱা উচিত। সকলো ধৰ্মই একেটা কথা শিকাইছে যে সকলোকে মিলি মন নাই একেলগে থাকিব লাগে। প্ৰত্যেক মানুহৰ জন্মসিদ্ধ অধিকাৰ হৈছে যে সেজনা সমতা স্বাধীনতা আৰু ন্যায় লাভ কৰিব, কিন্তু এতিয়ালৈকে এইটো সম্ভৱ হোৱা নাই। এইবাবে সন্তান দল সিদ্ধান্ত লৈছে যে সেজনা বৈদিক আন্দোলনৰ আৰম্ভণি কৰিব আৰু ব্যক্তিগত মৌলিকানা অধিকাৰ মানুহৰ দ্বাৰা নিৰ্মিত ধৰ্ম মানুহৰ দ্বাৰা নিৰ্মিত ৰাজনৈতিক পাৰ্টি আৰু মানুহৰ দ্বাৰা নিৰ্মিত সংবিধান আঁতৰাবলৈ সম্পূৰ্ণ চেষ্টা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা অনুৰোধ কৰিছো যে সেজনাও এই আন্দোলনত আমাৰ সৈতে যোগ দিব। চৰকাৰে সোনকালে এই বিষয়ত সিদ্ধান্ত ল'ব লাগিব, কাৰণ সমাজ আহিছে যে মানুহক এই আন্দোলনত যোগদান কৰাব লাগে। ইতিহাসে সাক্ষী দিছে যে সদায় কিবা না কিবা শক্তিৰে জনগণৰ ওপৰত শাসন চলাইছে, চাহে সেজনা মোগল শাসন হ'ব, ধৰ্মীয় শক্তি হ'ব বা ৰাজনৈতিক শাসন, কিন্তু এতিয়া সমাজ আহিছে যে ইয়াৰ প্ৰতিবাদ কৰা উচিত আৰু প্ৰকৃতিৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা উচিত। আকাশৰ তৰা গ্ৰহ নক্ষত্ৰৰ বতাহ আৰু পানী কেতিয়াও কোনো ওপৰত মৌলিকানা অধিকাৰ প্ৰতিষ্ঠা নকৰে। সেজা হ'লে মানুহে কিয় আনৰ ওপৰত মৌলিকানা অধিকাৰ প্ৰতিষ্ঠা কৰে? এই কথা কাকো গভীৰভাৱে চিন্তা কৰা হোৱা নাই। মানুহে তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ লাভ নকৰা হৈছে, সেজনাৰ বাবে সন্তান দল আগবাঢ়ি তেওঁলোকৰ অধিকাৰ দৰকাৰী কৰাৰ বাবে কাম কৰিব। সন্তান দলৰ উদ্দেশ্য হৈছে যে যিসকল মানুহ বিভিন্ন ধৰ্মৰ ভিতৰত বিভক্ত হৈছে তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ পুনৰ লাভ কৰাৰ প্ৰয়োজন। আমি আপোনাৰ পৰা অনুৰোধ কৰিছো যে যোগীজী আৰু মোদীজীকে এই আন্দোলনক সমৰ্থন কৰিবলৈ অনুপ্ৰাণিত কৰক, যাতে সেজনা এই কৰ্মত আমাদের সংগ দিব। সন্তান দলৰ এতিয়া একেটা সিদ্ধান্ত আছে, প্ৰতিটো মানুহক সঠিক পথ দেখুওৱা। আজিলৈকে কোনো ৰাজনৈতিক দলে ব্যক্তিগত মৌলিকানা অধিকাৰ আঁতৰাবলৈ কথা নাই কোৱা, কাৰণ যদি সেজা কৰে তেন্তে সেইবোৰৰ নিজস্ব ক্ষতি হ'ব। প্ৰায় ৪০ মানুহৰ দ্বাৰা নিৰ্মিত ধৰ্মৰ প্ৰতিনিধিসকলেও তেওঁলোকৰ ধৰ্মত কেতিয়াও কোৱা নাই যে ব্যক্তিগত মৌলিকানা অধিকাৰ আঁতৰাব। সকলোৰে বুজিবলৈ হৈছে যে এতিয়া সমাজ আহিছে যে সন্তান দলৰ সৈতে মিলি এই ব্যৱস্থাৰ প্ৰতিবাদ কৰা উচিত। সকলোকে একেলগে আহি ইয়াক সমাপ্ত কৰিবলৈ চেষ্টা কৰা উচিত। এতিয়াও সমাজ আছে, আপুনি পৃথিৱী বাচাই ৰাখিব পাৰে। আপোনাক মনৰ পৰা চিন্তা কৰি ভাবিব লাগিব যে কোৱা মন নাই কোনো কাকো আঘাত নকৰাকৈ আপুনি আন্দোলন কৰিব পাৰে। যি কোনো ধৰণৰ শিশু জন্ম ল'লেও সেজা কোনো ধৰ্মৰ সৈতে নহ'লেও সেজা কাদিও আহে ধৰ্মৰ নাম লৈ নহ'লেও। যিমান মানুহ পৃথিৱীলৈ আহে সেজা খালী হাতেই আহে আৰু খালী হাতেই যাজ। সেজনাৰ বাবে সকলোৰে উচিত যে সেজনা নিজৰ আগৰ আধা অংশ গৰীবৰ সৈতে বঢ়াই দিব। দেশত বহুত মানুহ আৰু শিশু আছে যিজনে খালী পেটেই শুব পাৰে। সেজা তেওঁলোকক আহাৰ কৰাও ই আপোনাক সন্তুষ্টি দিব আৰু তেওঁলোকক আহাৰ